ঘোষণা কৰা হল অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীৰ নাম ডিব্ৰুগড় লোকসভা সমষ্টিত লুৰিণজ্যোতি গগৈক প্ৰাৰ্থিত্ব প্ৰদান গুৱাহাটীত সংবাদমেল অনুষ্ঠিত কৰি এই কথা ঘোষণা কৰিলে অসম জাতীয় পৰিষদৰ নেতৃবৰ্গই এতিয়াও ঘোষণা কৰা হোৱা নাই লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থীৰ নাম এতিয়ালৈকে 13টা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে বিৰোধী ঐক্যই আৰু সংবাদমেলত অসম জাতীয় পৰিষদৰ নেতৃত্বৰ লগতে উপস্থিত থাকে এপিসিসিৰ সভাপতি ভূপেন বৰা ৰাজ্যৰ দলৰ সভাপতি অখিল গগৈ সাংসদ অজিত ভূঞাকে ধৰি বিৰোধী ঐক্যৰ কেইবাগৰাকীও নেতা আমি পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছো অসম জাতীয় পৰিষদৰ ডিব্ৰুগড়ৰ প্ৰাৰ্থী হ'ব লুৰিণজ্যোতি গগৈ আজি আমি প্ৰাৰ্থী ঘোষণা কৰিম আৰু এই প্ৰাৰ্থীত্ব ঘোষণাৰ লগে লগে নিৰ্বাচনী ক্ষেত্ৰখনত আমি অসমৰ জনসাধাৰণৰ আশীৰ্বাদ বিচাৰিম ডিব্ৰুগড় লোকসভা সমষ্টিৰ বাবে বিৰোধী দলসমূহৰ ঐক্যমঞ্চৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে অসম জাতীয় পৰিষদৰ সন্মানীয় সভাপতি শ্ৰী লুৰিণজ্যোতি গগৈৰ আমি আমাৰ দলে প্ৰাৰ্থী হিচাপে মনোনীত কৰিছোঁ মই ঘোষণাটো আনুষ্ঠানিকভাৱে পাঠ কৰিছোঁ 9 মাৰ্চ 2024 তাৰিখে দিনৰ 11 বজাত অনুষ্ঠিত হোৱা অসম জাতীয় পৰিষদৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ বৰ্ধিত সভাই আগন্তুক লোকসভা নিৰ্বাচনত 13 নং ডিব্ৰুগড় লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দলৰ সভাপতি শ্ৰী লুৰিণজ্যোতি গগৈক সৰ্বসন্মতিক্ৰমে মনোনীত কৰে লগতে শ্ৰী লুৰিণজ্যোতি গগৈৰ প্ৰাৰ্থিত্বৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ বাবে বিৰোধী ঐক্য মঞ্চ অসমৰ অংশীদাৰ দলসমূহক অসম জাতীয় পৰিষদে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে